সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আতিথ্যত আয়োজিত ছদিনীয়া এই প্ৰশিক্ষণ শিবিৰৰ অন্তিম ক্ষণত উপস্থিত থকা শ্ৰদ্ধাৰ উপাচাৰ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাইদেউ, ইয়াত উপস্থিত সকলোবোৰ ছাৰ বাইদেউ আৰু চাৰিওখন জিলাৰ সকলোবোৰ ছাৰ বাইদেউলৈ নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ ওলগ যাচিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সপ্তাহজোৰা এই আৱাসিক অনুষ্ঠানত মোৰ কিছু মনৰ খবৰ আমাৰ ধেমাজি জিলাৰ হৈ মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। খবৰ আহিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হ'ব গণিত বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ। কৰিলোঁ আমি সকলোৱে অনলাইন ৰেজিষ্ট্ৰেশ্যন। আহিলোঁ আমি বিশ্ববিদ্যালয়লৈ সকলোৱে। আৰম্ভ হ'ল আমাৰ প্ৰশিক্ষণ শিক্ষামন্ত্ৰী মহোদয়ৰ সাৰুৱা ভাষণেৰে। গণিতৰ পাঠ পালোঁ আমি প্ৰথম দিনাই। গণিতৰ বিষয়ে জানিবলৈ আছিল আমাৰ বহু কথাই। দীপক শৰ্মা, তাজিদ আলী, সুৰজিত বৰকাকতি সকলোৱেই আছিল অভিজ্ঞ ছাৰ। আমাৰ আগত মুকলি কৰি দিলে তেখেতলোকে গণিতৰ অনন্ত ভাণ্ডাৰ। দ্বিতীয় দিনা আমি শিকিলোঁ ফিজিক্স। গৌৰীশংকৰ ছাৰে দেখুৱালে আমাক শিৱ বাবাৰ ডিস্ক। কল্যাণ ভূঞা, ৰাজেন্দ্ৰ প্ৰসাদ বৰঠাকুৰ ছাৰেও দিলে আমাক বহুতো তথ্য। সঁচাকৈয়ে ফিজিক্সৰ বুকুত আছে অনন্ত ৰহস্য। তৃতীয় দিনা পঢ়িলোঁ আমি কেমিষ্ট্ৰি। সুৰজিত কোঁৱৰ, কল্যাণজ্যোতি দেউৰী আৰু প্ৰাচুৰ্য মুদৈ ছাৰে শিকালে আমাক বহুতো এক্টিভিটি। বায়'লজি শিকিলোঁ আমি LR শইকীয়া, টিকেন্দ্ৰজিৎ গগৈ, PK বৰুৱা ছাৰৰ পৰা। তেওঁলোকে শিকালে আমাক কৰিব পাৰোঁ কেনেকৈ আমি পাঠটো ছাত্ৰ ছাত্ৰীৰ ভাল লগা। ইংৰাজীৰ বিষয়ে ক'লে লক্ষীপ্ৰভা গগৈ, ময়ূৰী শৰ্মা বাইদেউ আৰু সুৰজিত শৰ্মা ছাৰে। মুকুট হাজৰিকা ছাৰ, নীতা কলিতা বৰুৱা আৰু শ্ৰুতিধাৰা মহন্ত বাইদেৱে ক'লে পেডাগগীৰ বিষয়ে। পপুলাৰ টকৰ বিষয়ে ক'লে গোপাল চন্দ্ৰ হাজৰিকা ছাৰে। পিছে তেখেতে গণিতৰ বিষয়ে পঢ়ুৱাৰ কথাহে আছিলে। ডাক্তৰ নমী বৰুৱা বাইদেৱে পপুলাৰ টকৰ কথা ক'লে। তেখেতে আমাক উমৰিচপুৰীৰ আঙুঠিকেইটাও দেখুৱালে। অমিয়া ৰাজবংশী আৰু মুকুন্দ মাধৱ ৰাজবংশী ছাৰেও ক'লে আমাক বহুতো কথা। এই কথাবোৰ থাকিব আমাৰ হৃদয়ত সোণালী সূতাৰে গথা। সঁচাকৈয়ে কিমান যে কথা বাকী আছিল আমাৰ জানিবলৈ। নাজানিলোহেঁতেন সেইবোৰ আমি ইয়ালৈ নহা হ'লে। ইয়াৰ উপৰিও শিকিলোঁ আমি বহুতো প্ৰেক্টিকেলি কথা। ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ ৰিচাৰ্চ স্কলাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা। এয়া হৈছে শ্ৰেণীকোঠাৰ ভিতৰৰ কথা। দিবলৈ আছে আপোনালোকক শ্ৰেণীকোঠাৰ বাহিৰৰ বহুতো বতৰা। একত্ৰিত হ'লোঁ আমি 4খন জিলা। যেন আমি সকলোৱে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নিয়মীয়া। সকলোৱে এৰি থৈ আহি ঘৰ সংসাৰৰ লেঠা। এটা সপ্তাহৰ বাবে আমি হৈ পৰিলোঁ মুকলিমূৰীয়া। বিশ্ববিদ্যালয়ৰ নাহৰৰ তলে তালে জাক পাতি পাতি ফুৰিলোঁ ঘূৰিলোঁ আমি সকলোৱে উলাহতে কথা পাতি। হিতেন্দ্ৰ নাথ বৰুৱা